Hello students, class 10 or series to আমি start কৰিব লাগে যেহেতু class 9 বা class 10 হলে তোমালোকে পালা ইয়া আগতে মই এটা হৰু নিউজ এটা দিলো যি সকলে এবাৰ মেট্ৰিক দিলা আৰু class 12 ৰ exam দিলা আজি এখন বৈঠক অনুষ্ঠিত হ'ল ASSEB তাৰ এটো হে মিটিংৰ জৰিয়তে এটা কথা কলে যে আমাৰ যোনটো class 10 ৰ ৰিজাল্ট বিহু পিছত দিয়া কথা আছিল বিহু সোনকালে দিব বিহুৰ আগতে দিব বুলি কৈছে অৰ্থাৎ এই দিনতে তোমালোকে ৰিজাল্টটো পাবা আমাৰ যেহেতু বিহু আৰম্ভ হ'বই বেছি দিন নাই তো তাৰ আগতে তোমালোকে ৰিজাল্টটো পাবা মানে যিমান পায় সোনকাল কৰিবলৈ চেষ্টা কৰিছে কাৰণ ইলেকচনৰ লগত যথেষ্ট সময় জড়িত হৈ থাকিব প্ৰায় এমাহ মানে প্ৰায় ইলেকচনৰ লগতে থাকিব কাউন্টিংৰ পৰা ধৰি পোলিংৰ পৰা এভৰিথিং ৰিজাল্ট দিয়ালৈকে প্ৰায় এমাহে সময় ইলেকচনত ব্যস্ত হৈ থাকিব লাগিব সো সেই কাৰণে বিহু আগতে তোমালোকৰ এছএছএলসি ৰিজাল্টটো বিহু আগতে দিয়া বুলি আজি মানে বৈঠকত আলোচনা হৈছিল তো সঠিককে ডেটটো দিয়া নাই কিন্তু বিহু আগতে হ'ব বুলি কৈছে ঠিক আছে আগতে বিহু 20 তাৰিখে দিব বুলি কৈছিলে বিহু পিছতে মানে 20 তাৰিখে দিব বুলি কৈছিলে সো যেহেতু এছএছএলসি বহিছোৱা বহুত আগতে শেষ হৈ গল তো সেই কাৰণে এবাৰ বেছি ডিলে নকৰি যেহেতু অলৰেডি যিখিনি ধৰিলো মাৰ্কস এন্ট্ৰি পোৰ্টেলৰ পৰা ধৰি যিখিনি কাম আছিল সবখিনি কাম অলৰেডি হৈ গল গতিকে বেছি ডিলে নকৰি পেলাই বিহু আগতে দিয়াৰ কথা তেওঁলোকে ভাবিছে আজি মিটিং এখনত ঘোষণা হ'ল সঠিককে ডেটটো কোৱা নাই সো ডেটটো তোমালোকে এই দুই দিনৰ ভিতৰতে তোমালোকে ডেটটো পাই যাবা ঠিক আছে আৰু এছএছৰ ৰিজাল্টটো মে 1st উইকত হেতু বুলি কৈছে মে 1st উইক নাপাবগে যদিও মে 1st উইক পায় মে 8 তাৰিখৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাই যাবা ঠিক আছে মে 8 তাৰিখৰ ভিতৰত তোমালোকে এছএছ সেকেন্ড ইয়াৰ ৰিজাল্টটো পাই যাবা ঠিক আছে বা মে নাপালো এপ্ৰিলত 29-30 তাৰিখে তোমালোকে পাই যাবা আৰু মে নহলে 29 তাৰিখ যদি নহয় মে 1st উইকত তোমালোকৰ ৰিজাল্ট লোৱাটো কনফাৰ্ম এখিনি মই কৈ দিলো এতিয়া মই এটা ইয়াত তোমালোকক কৈ দিছো এতিয়া মই কি কৈছো তোমালোকে যদি ক্লাস 9-10 ঠিক আছে ক্লাস 9-10 ষ্টুডেন্ট সকল ক্লাস 11-12 ষ্টুডেন্ট সকলে যদি পঢ়িব বিচাৰা এই ইউটিউব চেনেলৰ জৰিয়তে ফুল কোৰ্স তেতিয়াহলে চেনেলটো তোমালোকে জয়েন বুলি এটা দেখিছা হে জয়েন বাটনটো ক্লিক কৰি লৈ পেলাই লেভেল 1 লেভেল 2 লেভেল 3 তিনটা লেভেল তোমাৰ দিয়া আছে লেভেল গিটাৰ নাম দিয়া আছে তো সেই লেভেল গিটাত যদি তোমালোকে জয়েন কৰা লেভেল 1 ত যোনটো আছে সেই লেভেল 1 ত জয়েন কৰিলে তোমালোকে ফুল কোৰ্স পাবা ভিডিও লেকচাৰ ফুল কোৰ্স পাবা লেভেল 2 ত যদি জয়েন কৰা তোমালোকে কি হয় ফুল কোৰ্স পাবা ইভেন লাইভ ষ্ট্ৰীম পাবা আৰু লাইভ ডিসকাশন ডাউট সলভিং থাকিব লেভেল 3 ত যদি জয়েন কৰা তেতিয়াহলে তোমালোকৰ কি থাকিব লাইভ ষ্ট্ৰীম লাইভ চ্যাট ভিডিওস ডিপিপি পিডিএফ নোটস সব থাকিব ঠিক আছে গতিকে তোমালোকে লৈ লব পাৰা সাবস্ক্ৰিপচনটো যদি ইউটিউবত থ্ৰুদি তোমালোকে ভাবিছা নাই মই অফলাইন থ্ৰুদি ক্লাস কৰিবলৈ মোৰ পসিবল নহব সেইকাৰণে মই মিনিমাল বাকি বিলাকৰ তুলনাত আটাইতকৈ মিনিমাম কষ্টত মই বস্তু বিলাক ৰাখিছো তোমালোকে চেনেলটো জয়েন হৈ পেলাই লাইভ ষ্ট্ৰীমো মোৰ লগত কৰিব পাৰিবা লাইভ ক্লাস মই লম ঠিক আছে দুই দিনৰ পিছতে মই লাইভ সেটআপটো অলপ বনাই লব লাগিব ঠিক আছে সো সেই লাইভ ষ্ট্ৰীমো মই আৰম্ভ কৰিম তোমালোকে যদি ইচ্ছা কৰা জয়েন হৈ লব পাৰা ঠিক আছে এখিনি মই কলো আৰু তোমালোকে যদি বিচৰা মোৰ কোচিং জয়েন কৰিব পাৰা অফলাইন যদি কোনবা ইচ্ছা কৰা জয়েন কৰিব পাৰা অনলাইন এতিয়াৰ কাৰণে যেহেতু এপটো ইমান হেৰি হোৱাগে নাই কমপ্লিটলি হৈ উঠাগে নাই গতিকে মই বেছি দেৰি কৰিব যেহেতু নোৱাৰো দেৰি কৰিব নোৱাৰাৰ বাবে মই ইউটিউবতে মই আৰম্ভণি ষ্টেজত ইউটিউবতে মই আৰম্ভ কৰিম বুলি ভাবিছো কোৰ্স বিলাক গতিকে তোমালোকে যদি ইচ্ছা কৰা ফুল কোৰ্স যদি পঢ়িবলৈ ইচ্ছা কৰা তোমালোকে কি কৰিব পাৰা এই ইয়াত জয়েন হৈ লব পাৰা ঠিক আছে লেভেল 3টা আছে গতিকে লেভেল 3টা ডেসক্ৰিপচন তোমালোকে পায়ে যাবা এতিয়া চোৱা প্ৰথম কোৱাড্ৰেটিক ইকুৱেচন মানে কি বা অসমীয়াত কি বুলি কোৱা হয় দ্বিঘাত সমীকৰণ তো সেই দ্বিঘাত সমীকৰণ কেনেকুৱা ধৰণৰ যদি আমাৰ এটা ইকুৱেচন থাকে ax² + bx + c = 0 ঠিক আছে তো a যোনটো ইয়াত আৰু এটা কন্ডিশন আছে কন্ডিশনটো কি হয় a ≠ 0 হ'ব লাগিব সো এনেকুৱা ধৰণৰ ইকুৱেচনছ বিলাকক কি বুলি কোৱা হয় কোৱাড্ৰেটিক ইকুৱেচন বা অসমীয়াত কি বুলি কোৱা হয় অসমীয়াত কোৱা হয় দ্বিঘাত সমীকৰণ বুলি দ্বিঘাত এটা দ্বিঘাত মানে মিনিংটো কি দ্বিঘাত দুটা ঘাত তাৰ মানে যোনটো আমাৰ ভেৰিয়েবল থাকিব চলক থাকিব সেই চলকৰ ম্যাক্সিমাম পাৱাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব ম্যাক্সিমাম ঘাত কিমান হ'ব লাগিব 2 হ'ব লাগিব দ্বিঘাত কিউব থাকিলে ত্ৰিঘাত যদি x ৰ ওপৰত পাৱাৰ 1 থাকে তেতিয়া হ'ব লিনিয়াৰ ইকুৱেচন ৰৈখিক সমীকৰণ বুলি কব গতিকে আমি স্পেসিফিক্যালি কাৰ কথা কোৱা হৈছে দ্বিঘাত সমীকৰণ সো দ্বিঘাত সমীকৰণ কোৱা ধৰণৰ ইকুৱেচন বিলাক তোমাৰ দ্বিঘাত সমীকৰণ হ'ব যদি এটো ফৰ্মত থাকে এক্সাম্পল ধৰি লোৱা
3x square plus 2x plus 5 equal to 0. So এইটো কি হয় এটা দ্বিঘাত সমীকৰণ ইয়াৰ চোৱা a not equal to 0 যদি a 0 হৈ যায় এই টাৰ্মটো 0 হৈ যাব এই টাৰ্মটো 0 হৈ যোৱাৰ লগে লগে ইকুৱেশ্যনটো কি হৈ যাব তেতিয়া হলে তোমাৰ bx plus c equal to 0 তাৰ মানে ইকুৱেশ্যনটো কি হ'বগে তেতিয়া লিনিয়াৰ ইকুৱেশ্যন হৈ যাব গতিকে দ্বিঘাত সমীকৰণৰ কাৰণে যোনটো আমাৰ চলক থাকিব সেই চলকৰ সৰ্বোচ্চ পাৱাৰ সৰ্বোচ্চ ঘাত বা ম্যাক্সিমাম পাৱাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব ইয়াত a b c কি হয় a b c টো হৈছে এটা নাম কনস্ট্যান্ট ঠিক আছে a b c are constant a b c are constant ঠিক আছে নাম্বাৰ থাকিব পাই যেনেকৈ ধৰি লও ইয়াত a ইকুৱেশ্যনটোত a ভ্যালু কিমান হয় 3 b ভ্যালু 2 and c ভ্যালু 5 ঠিক আছে a b c are constant আৰু দ্বিঘাত সমীকৰণৰ আমাৰ ৰূপটো হৈছে এটো এতিয়া তোমালোকৰ সিলেবাসত দ্বিঘাত সমীকৰণ সলভ কৰাৰ তিনটা টেকনিক আছে সেই তিনটা টেকনিক কি প্ৰথমটো হৈছে তোমাৰ আমাৰ কি হ'ব মিডল টাৰ্ম স্প্লিটিং বুলি কোৱা হয় কেনেকে কৰে মই দেখাইছো তোমালোকে এটো গম পালা ঠিক আছে দ্বিঘাত সমীকৰণৰ আইডিয়াটো পালা এতিয়া নেক্সট কি হৈছে আমাৰ টাইপস বিলাক পঢ়িব লাগিব কি টাইপত আমি দ্বিঘাত সমীকৰণ বিলাক সলভ কৰিব পাৰো ঠিক আছে প্ৰথমটো হৈছে প্ৰথম যোনটো প্ৰথম টাইপটো হৈছে মিডল টাৰ্ম স্প্লিটিং ঠিক আছে প্ৰথম টাইপটো হৈছে মিডল টাৰ্ম স্প্লিটিং ফৰ্মুলা তাৰ মানে কি হয় এটা ফৰ্মুলা এটা আছে ফৰ্মুলাটো হৈছে x plus a into x plus b ঠিক আছে x plus a into x plus b তো এই সমীকৰণটো যদি আমি সলভ কৰছো ইয়া প্ৰতিটো টাৰ্মে ইয়াত থকা ফাৰ্স্ট ব্ৰেকেটত থকা প্ৰতিটো টাৰ্মে সেকেন্ড ব্ৰেকেটত থকা প্ৰতিটো টাৰ্মৰ লগত মাল্টিপ্লাই কৰিব লাগিব সো যদি আমি কৰো প্ৰথমতে x into x কি আহিব x স্কয়াৰ নেক্সট x এ b লগত মাল্টিপ্লাই কৰিলে কি হ'ব bx নেক্সট a x ৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব ax plus a into b কি হ'ব ab ঠিক আছে তো এতিয়া এই দুটাত চোৱা এই দুটাত কমন আমাৰ কি আহিব x কমন আহিব গতিকে আমি কি লিখিব পাৰো x স্কয়াৰ প্লাস এই দুটাৰ পৰা x কমন ললে কি হ'ব a plus b in plus ab ঠিক আছে সো দ্বিঘাত সমীকৰণ এটা এনেকৈ আমি সলভ কৰিব পাৰো এটো কোৱা হয় মিডল টাৰ্ম স্প্লিটিং মানে মাজৰ যোনটো টাৰ্ম চোৱা এই টাৰ্মটো এই মাজৰ টাৰ্মটো যদি আমি ভাগ কৰি দিয়াৰ লগে লগে এনেকুৱা ফৰ্মত আমি পাই যাম তাৰ মানে আমি যদি এই লাষ্টৰ যোনটো স্টেপ লিখিলো সেই লাষ্টৰ স্টেপটো পৰা আমি উল্টাকে যদি সলভ কৰিবলৈ যাওঁ আমি এটোৱে পাই যাম ঠিক আছে এটো কোৱা হয় মিডল টাৰ্ম স্প্লিটিং ফৰ্মুলা ঠিক আছে মাজৰ টাৰ্মটো আমি এনেকৈ বিভাগ কৰি দিম মানে ভাগ কৰি দিম ঠিক আছে মাজৰ টাৰ্মটো ভাগ কৰি পেলাই আমি এনেকুৱা ধৰণৰ ওপৰলৈ লৈ যাব লাগিব হেতু কোৱা মিডল টাৰ্ম স্প্লিটিং মেথড ঠিক আছে এটা এক্সাম্পল যদি আমি সলভ কৰিবলৈ যাওঁ বুজি পালা কথাটো মানে এনেকৈ এটুক যদি আমি ক্যালকুলেট কৰো এটুক যদি আমি সলভ কৰিবলৈ যাওঁ এটু প্যাটাৰ্নত পাম বা ইয়াৰ পৰা যদি আমি উল্টাকে কৰো তেতিয়া হলে এটু প্যাটাৰ্নত আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে যদি এটা এক্সাম্পল মই কৰিবলৈ যাওঁ সেই এক্সাম্পলটো হৈছে সাপোজ ধৰি লোৱা এটা কোৱেশ্চন আছে তোমাৰ 2x স্কয়াৰ plus 5x plus 3 equal to 0 suppose 2x square plus 5x plus 3 equal to 0 তো এই ইকুৱেশ্যনটো তুমি কি কৰিব লাগিব মিডল টাৰ্ম স্প্লিটিং যোনটো মেথড সেই মেথডটো এপ্লাই কৰি পেলাই আমি কি কৰিব লাগিব মাজৰ যোনটো টাৰ্ম মানে আমি এই 5x টাৰ্মটো কি কৰিব লাগিব এনেকৈ স্প্লিট কৰিব লাগিব ইয়াৰ পৰা মানে উল্টাকে কৰিম আমি স্টেপটো এনেকৈ আছে মানে 2x square plus 5x plus 3 এই যোনটো ইকুৱেশ্যন আছে এই প্যাটাৰ্নত আছে আমি তাক নি পেলাই এটো প্যাটাৰ্নত নিব লাগিব ঠিক আছে কেনেকৈ সলভ কৰিম চাবা তাৰ কাৰণে তুমি চাব লাগিব ইয়াত চোৱা ইয়াত a ইকুৱেশ্যনটো চোৱা a into b a আৰু b প্ৰডাক্ট কৰিলে যোনটো হয় a plus b কৰিলে মাজৰটো ওলাব লাগিব বুজি পাইছা না কি কৈছো a মানে হৈছে x ৰ লগত লাগি থকা টাৰ্মটো ঠিক আছে x into x ইয়াত x স্কয়াৰ আছে x into a plus b plus ab তাৰ মানে চোৱা ab মানে ইয়াত a বুলি ক'লে এটো চোৱা আমাৰ যেহেতু দ্বিঘাত সমীকৰণটো কি আছিল ax স্কয়াৰ plus bx plus c equal to 0 হয়নে ঠিক আছে গতিকে এটো হৈছে আমাৰ দ্বিঘাত সমীকৰণ এটো যদি আমি মিডল টাৰ্ম স্প্লিটিং ফৰ্মুলা যদি এপ্লাই কৰিবলৈ যাওঁ চোৱা a into b তাৰ মানে ইয়াত হৈছে এটো a আৰু এটো হৈছে b আৰু ইয়াত কি আছে a plus b ফৰ্মত আছে ঠিক আছে সো 2 into 3 কিমান হ'ব 6 হ'ব আৰু 2 plus 3 কৰিলে কি হ'ব 5 হ'ব অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰিম 2x square plus 5 to 2 plus 3 ফৰ্মত লিখো চোৱা 2 plus 3 into x এটো দেখিছানে x square plus লগত কিবা এটা মাল্টিপ্লাই হৈ আছে x square plus a plus b তাৰ মানে 2 plus 3 into x plus ab ঠিক আছে plus ab
0 ঠিক আছে a আৰু b মাল্টিপ্লাই কৰিলে কি হ'ব 6 হ'ব ঠিক আছে 2 আৰু 3 মাল্টিপ্লাই কৰিলে 6 হয় তো তেতিয়া হলে আমাৰ চোৱা a plus b মানে 2 plus 3 আৰু ab a আৰু b মাল্টিপ্লাই কৰিলে কি হ'ব লাগিব 6 হ'ব লাগিব 2 into 3 তাৰমানে যদিহে মানে কি কৰো a into b কৰো ঠিক আছে ইয়াত থকা যোনটো a আছে আৰু এটো যোনটো b আছে a into b মাল্টিপ্লাই কৰিলে কি হ'ব ab মানে আৰু a plus b কৰিলে মানে a into b কৰিলে ইহত দুটা প্ৰডাক্ট কৰিলে যোনটো ওলাই হেতু আনসাৰ ওলাব লাগিব আৰু a দুটা a plus b কৰিলে মাজৰ টাৰ্মটো ওলাব লাগিব ইয়াত চোৱা 2 into 3 কৰিলে 6 ওলাই এটো ঠিকে আছে 2 plus 3 কৰিলে কি ওলাব লাগিব 5 ওলাব লাগিব ইয়াত 5 ওলাব বুজি পালা এটো যদি তুমি ভাগ কৰা 2x square plus 2x plus 3x plus 3 equal to 0 ঠিক আছে এটো এপসাইলন দিব পাৰা তো ইয়াত চোৱা এই দুটা পা কমন কি আহিব এই দুটা পা কমন আহিব 2x ইয়াত থাকিব x plus 1 plus ইহত দুটা পা কমন আহিব 3x plus 1 equal to 0 ঠিক আছে সো ইয়াতো x plus 1 আছে ইয়াতো x plus 1 আছে গতিকে x plus 1 কমন আহিব ঠিক আছে তাৰপিছত ইয়াত থাকিব 2x plus 3 equal to 0 এতিয়া আমি কি কৰিব লাগে x ৰ ভ্যালু উলিয়াব লাগে তাৰমানে x plus 1 into 2x plus 3 equal to 0 তাৰমানে আমি কি লিখিব পাৰো x plus 1 equal to 0 কাৰণ এই দুটা প্ৰডাক্ট টু 0 এই দুটা প্ৰডাক্ট টু 0 হোৱা মানে মিনিং টু কি a2 equal to 0 হ'ব লাগিব u equal to 0 হ'ব লাগিব গতিকে x plus 1 equal to 0 তাৰমানে x equal to -1 2x plus 3 equal to 0 তাৰমানে 2x equal to -3 বা x equal to কিমান হ'ব -3/2 তাৰমানে x ৰ ভ্যালু এটা ওলালে -1 আৰু এটা ওলালে কিমান -3/2 ঠিক আছে দি মিডল টার্ম স্প্লিটিং ৰ মেথড দি পেলা আমি এটা নিউমেৰিকেল সলভ কৰিলো হেতু নিউমেৰিকেলটো হৈছে এটো মই আৰু এটা নিউমেৰিকেল তোমালোকক সলভ কৰি দিছো তোমালোকে চাই লবা ঠিক আছে এটো লিখি লবা পাৰা নোট ডাউন কৰি লৈ পেলে আমি মুঠতে কি কৰিব লাগিব এটো মনত ৰাখিবা মিডল টার্ম স্প্লিটিং ৰ মেথডটো এটোৱে চাব লাগিব যে ফাৰ্স্ট নাম্বাৰটো আৰু লাষ্টৰ নাম্বাৰটো ফাৰ্স্টৰ কোএফিচিয়েন্ট আৰু লাষ্টৰ কোএফিচিয়েন্ট মানে a into b প্ৰডাক্ট কৰিলে যোনটো হয় a plus b কৰিলে মাজৰ টাৰ্মটো ওলাব লাগিব ঠিক আছে তো আৰু এটা নেক্সট মই নিউমেৰিকেল কৰিছো একেটা মেথড দি পেলাই ধৰি লোৱা 5x square minus 8x plus 3 equal to 0 ঠিক আছে 5x square minus 8x plus 3 equal to 0 ইয়াকো আমি মিডল টার্ম স্প্লিটিং ফর্মুলা ইউজ কৰিম সো এটো a into b কৰিলে কিমান হয় 15 5 into 3 কৰিলে কিমান হ'ব 15 5 plus 3 কৰিলে কিমান হ'ব 8 হ'ব ঠিক আছে তো কেতিয়া হলে আমি কি কৰো সোৱা 5x square minus 8 ক কেনেকে ভাগ কৰিব পাৰা 5 মানে মাজৰ টার্মটো আমি ভাগ কৰি দিছো তাকে কি বুলি কোৱা হয় মিডল টার্ম স্প্লিটিং বুলি কোৱা মাজৰ যোনটো টার্ম হয় মধ্য যোনটো টার্ম হে মধ্য টার্মটো কি কৰি দিব লাগিব আমি ভাগ কৰি দিব লাগিব জনেকে তেনেকে লিখিব নোৱাৰা কেনেকে হ'ব লাগিব যে এই দুটা নাম্বাৰ যোন দুটা নাম্বাৰ আমি এই মাজৰ যোনটো টার্ম আমি এনেকে ভাগ কৰি লিখিছো সেই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে যোনটো ৰিজাল্ট লাই এই দুটাৰ লগত একে হ'ব লাগিব ঠিক আছে তো 5 plus 3 কৰিলে 8 হয় 5 into 3 কৰিলে 5 into 3 কৰিলে 15 হ'ব ঠিক আছে into x plus 3 equal to 0 তো কিমান হ'ব এতিয়া 5x square এটা ব্র্যাকেট ওপেন কৰা -5x -3x plus 3 equal to 0 তো এই দুটা বা কমন কিমান আহিলে তোমাৰ 5x কমন আহিলে ইয়াত কি থাকিব x এটা থাকিব -1 এই দুটাৰ পৰা মই কি কৰো ইয়াত 3 আছে ইয়াতো 3 আছে মই 3 লৈ পেলাই -3 কমন লোৱাৰ লগে লগে ইয়াত থাকিব x ঠিক কাৰণ মই -3 কমন লৈছো কিন্তু ইয়াত মাইনাস নাই গতিকে ইয়াত মাইনাস আহি যাব -1 equal to 0 ঠিক আছে তো দুইটাতে x - 1 কমন আহিলে গতিকে x - 1 কমন যদি লও ইয়াত কি থাকিব 5x ইয়াত থাকিব 3 equal to 0 ইহত দুটা প্ৰডাক্ট টু 0 মানে কি আমি কি লিখিব পাৰো x - 1 equal to 0 বা x equal to 1 and 5x - 3 equal to 0 তা মানে 5x equal to 3 বা x equal to 3/5 মিডল টার্ম স্প্লিটিং মেথড দি পেলাই তোমালোকে এনেকুৱা ধৰণৰ নিউমেৰিকেল সলভ কৰিব লাগিব সিম্পল মেথড হয় খালি এটোৱে চাব লাগিব মিডল টার্ম স্প্লিটিং ৰ মেথডটো তুমি কি কৰিব লাগিব তুমি এটোৱে চাব লাগিব যে ফাৰ্স্টৰ আৰু লাষ্টৰ যোন দুটা নাম্বাৰ থাকিব বা কোএফিচিয়েন্ট থাকিব হক বুলি কয় তো ফাৰ্স্টৰ লাষ্টৰ নাম্বাৰ দুটা প্ৰডাক্ট কৰিলে যোনটো হয় ফাৰ্স্টৰ লাষ্টৰ নাম্বাৰ দুটা প্লাস কৰিলে বা মাইনাস কৰিলে মাজৰ টার্মটো ওলাব লাগিব ঠিক আছে এটো এটা মিডল টার্ম স্প্লিটিং ৰ ফৰ্মুলা আমি নেক্সট মেথডটো এতিয়া ডিসকাস কৰিম
সেকেন্ড মেথডটোৰ নামটো কি দিয়া হৈছে মেথড অফ কমপ্লিটিং স্কয়াৰ বুলি কোৱা হৈছে সো তাৰ এটা আমি নিউমেৰিকেল সলভ কৰিম নিউমেৰিকেললে দেখাই দিছো 9x স্কয়াৰ - 15x + 6 = 0 তো এটো যোনটো নিউমেৰিকেল আছে সেই নিউমেৰিকেলটো কি কৈছো আমি মেথড অফ কমপ্লিটিং স্কয়াৰত সলভ কৰিব লাগে ঠিক আছে তো এটো সলভ কৰিবলৈ আছে মেথড অফ মানে আমি এই যোনটো ইকুৱেচন আছে সেই ইকুৱেচনৰ প্ৰতিটো টাৰ্মে আমি কি কৰিছো কি কৰিব লাগিব স্কয়াৰ ফৰ্মত নিব লাগিব বৰ্গ ফৰ্মত নিব লাগিব মানে আমি এই যোনটো ইকুৱেচন হেটো আমি a² - b² ফৰ্মুলাত নিব লাগিব মানে ঠিক আছে এই যোনটো ইকুৱেচন আছে সেই ইকুৱেচনটো আমি মানে ধৰি লোৱা ইকুৱেচনটো আমাৰ এটো আছে এই যোনটো কোৱাড্ৰেটিক ইকুৱেচনটো দিয়া আছে সেই কোৱাড্ৰেটিক ইকুৱেচনটো আমি a² - b² ফৰ্মত নিব লাগে ঠিক আছে তো হেতু ফৰ্মত নিয়াটোকে আমি কি বুলি কোৱা হয় কমপ্লিটিং স্কয়াৰ মেথড বুলি কোৱা হয় এটা কেনেকৈ কৰিবা চোৱা প্ৰথমতে 9x² লিখিলো ঠিক আছে 9x² আমি কি বুলি লিখিব পাৰো 9x² আমি যদি লিখো তেতিয়া কি হ'ব 3x হোল স্কয়াৰ মানে আমি প্ৰথমতে এই যোনটো প্ৰথম টাৰ্মটো ইউজ কৰি পেলাই প্ৰথম টাৰ্ম আৰু সেকেন্ড টাৰ্ম এই দুটা ইউজ কৰি পেলাই আমি a - b হোল স্কয়াৰ বা a + b হোল স্কয়াৰ এটো ৰূপত নিব লাগে ঠিক আছে কেনেকৈ কৰিম চাবা তো গতিকে এটো a স্কয়াৰ হল এটো মাইনাস আছে মাইনাস টুৱাইস ab নিব লাগিব মাইনাস টুৱাইস ab মানে -2 a মানে হৈছে কি হয় 3x প্ৰথম টাৰ্মটো আমাৰ a হয় সো 3x ইনটু ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে আমাৰ 15x হয় বুজি পাইছা না মই কি কলো এই যোনটো -15x এটো -15x এ বনাব লাগিব ইয়াত খালি ফৰ্মটো কেনেকুৱা হ'ব a² - টুৱাইস ab প্লাস b² ফৰ্মত আহিব লাগিব ঠিক আছে সো 9x² টো আমি 3x হোল স্কয়াৰ মানে a² তাৰপিছত মাইনাস টুৱাইস ab 2 - 2 a মানে তো হৈছে 3x b2 হৈছে কি b2 আমি ভ্যালু b এর ভ্যালু কিমান লিখিব লাগিব বা কিমান লব লাগিব যাতে 15x হয় তো আমি কি লিখিব পাৰো ইয়াত 5/2 লিখিব পাৰো হয় না এটো a হল আৰু এটো b হল কেলে যদি মই 2 টো কটাকটি যাও কি কৰো কি হয় 15x হ'ব বুজি পাইছা তো হেতু a² - টুৱাইস ab তেতিয়া হলে আমাৰ b কিমান হল তেতিয়া হলে b হৈছে 5/2 হোল স্কয়াৰ হল না 5/2 হোল স্কয়াৰ এটা সহজ যেহেতু 5/2 হোল স্কয়াৰ টাৰ্মটো তুমি এক্সট্ৰা কি ইয়াত কত নাই দেখিছা নহয় তো 5/2 হোল স্কয়াৰ টাৰ্মটো যেহেতু তুমি এক্সট্ৰা কে এড কৰিছা তুমি কি কৰিব লাগিব -5/2 হোল স্কয়াৰ কৰিব লাগিব আৰু লগত আমাৰ কি হৈ আছে 6 টো এড হৈ আছে তো এটো চোৱা এই যোনটো ফৰ্মটো a² - টুৱাইস ab প্লাস b² গতিকে আমি তাক কি লিখিব পাৰো a - b হোল স্কয়াৰ ঠিক আছে আমি এটো ফৰ্মত নিব লাগিব তাৰপিছত এটো যদি সলভ কৰা কিমান হ'ব এটো 25/4 plus 6 equal to 0 হলনে তো এটো সলভ কৰিলে 3x minus 5/2 whole square এটো যদি সলভ কৰা কিমান হ'ব 4 LCM আহিলে 6 4 গুণ 24 plus 24 minus 25 1 equal to 0 এটো কি আছে a square minus ইয়াক কেনেকৈ লিখিব পাৰা 3x minus 5/2 whole square minus 1/2 whole square equal to 0 হল না a square minus b square form তো কমপ্লিটিং স্কয়াৰ মেথডত আমি যদি সলভ কৰিবলৈ যাও কোৱাড্ৰেটিক ইকুৱেচনটা তেতিয়া লাষ্টত যোনটো এই ইকুৱেচনটো আমি সলভ কৰি পেলাই লাষ্টত a স্কয়াৰ মানে মাজত আমি চেঞ্জটো ইয়াতে কৰিব লাগিব প্ৰথম আৰু সেকেন্ড প্ৰথম আৰু সেকেন্ড দুটা টাৰ্ম ইউজ কৰি পেলাই আমি a - b হোল স্কয়াৰ বা a + b হোল স্কয়াৰ ফৰ্মত নিব লাগিব আৰু লাষ্টত তুমি গৈ পেলাই a² - b² ফৰ্মত নিব লাগিব এটা a² - b² ফৰ্মুলা কি হয় জানা a² - b² ফৰ্মুলা কি হয় a + b * a - b মানে গতিকে a plus b into a minus b এটো হৈছে a আৰু এটো গুটেটো হৈছে b গতিকে a plus b তাৰ মানে 3x minus 5/2 a plus b equal to 0 আছে নহয় এটো এনেকৈ লিখিব পাৰি ৰবা মই এটো ভালকৈ দেখাই দিছো এটো কেনেকৈ লিখিবা a plus b into a minus b বুজি পাইছা না কি কলো এই গুটেটো a হয় a plus b তাৰ মানে a plus b into a minus b ঠিক আছে গতিকে এটো যদি সলভ কৰো কি হ'ব 3x minus কিমান হ'ব LCM 2 আহিলে 5 minus 5 plus মানে -4/2 তাৰ মানে 2 আহিলে এটো 3x minus কিমান আহিলে 6/2 মানে 3 equal to 0 ঠিক আছে তো তাৰ পাছত কি তেতিয়া হলে আমাৰ দুইটা ইকুয়াল হয় গতিকে আমি কি লিখিব পাৰো 3x - 2 equal to 0
তো ইয়াৰ পৰা x ইকুৱেল টু কিমান আহিব 2/3 আৰু 3x - 3 ইকুৱেল টু 0 মানে x ইকুৱেল টু কিমান আহিব 1 আহিব ঠিক আছে মেথড অফ কমপ্লিটিং স্কয়াৰ দি পেলাই আমি এনেকে কোৱেশ্চন সলভ আমি আৰম্ভণিতে মানে কি কৰিব লাগিব ফাৰ্স্ট টাৰ্ম আৰু সেকেন্ড টাৰ্ম ঠিক আছে ফাৰ্স্ট টাৰ্ম আৰু সেকেন্ড টাৰ্ম ব্যৱহাৰ কৰি লৈ পেলাই তুমি প্ৰথমতে প্ৰথম আৰু সেকেন্ড টাৰ্মটো ব্যৱহাৰ কৰি পেলাই তুমি a - b হোল স্কয়াৰ বা a + b হোল স্কয়াৰ নিব লাগিব তাৰ বাকি কিটা স্টেপ সলভ কৰিলে তুমি a² - b² সমান নি পেলাই a + b * a - b a + b * a - b সলভ কৰিলে তোমাৰ কি হ'ব ফাইনাল আনসাৰটো ওলাই যাব বুজি পালানে তাৰপিছত আৰু এটা কৰি দিছো সলভ ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হৈছে 3x² ধৰি লোৱা এটো মই দেখাই দিছো 3x² - 5x + 2 ঠিক আছে ইকুৱেল টু 0 এটো কেনে কৰিবা এটো চোৱা এটোকো আমি একেটাই মেথডটো একেটাই এটা 3x² তাক হোল স্কয়াৰ ফৰ্মত লিখিব লাগিব এটো এনেকে লিখিব পাৰা 3x হোল স্কয়াৰ লিখিব পাৰা কাৰণ 3x হোল স্কয়াৰ যদি কৰো তাৰ ৰিজাল্টটো 3x² হ'ব হয়নে নহয় এটো মাইনাস আছে গতিকে আমি -2ab ফৰ্মত লিখিব লাগিব -2ab a মানে কি হয় √3x b এটা b কিমান হ'ব লাগিব আমি b টো কিমান ধৰিলা 5x হ'ব তো এনসাৰটো হ'ব তোমাৰ 2√3 তলত 2√3 আহিব ওপৰত 5 চোৱা এটো আমি নিজে মানে ধৰিব লাগিব কাৰণ কেলে মাইনাস যোনটো 5x এ মাজৰ টাৰ্মটো আমি মিলাব লাগিব ইয়াত টুৱাইস ab ফৰ্মত যদি আমি লিখো টুৱাইস ab ফৰ্মত লিখিলেও আমাৰ এই আইডেন্টিটিটো চেঞ্জ হ'ব না লাগিব যেনেকৈ ইয়াত চোৱা 3x² তাৰ মানে √3x হোল স্কয়াৰ লিখিলে 3x² থাকিব -5x তাৰ মানে এটো আমি টুৱাইস ab ফৰ্মত নিলেও আমাৰ √টো -5x এ হৈ থাকিব লাগিব কেলে চোৱা 2 টো কেনসেল গ'ল √3 কেনসেল গ'ল আকৌ কি হ'ব 5x বুজি পাইছা তো আমি এক্সট্ৰাকে কি মাল্টিপ্লাই কৰিলো তাৰ মানে আমাৰ b কি হৈ গ'ল 2ab b কিমান হ'ব 5/2√3 ঠিক আছে সো b² 5/2√3 হোল স্কয়াৰ ঠিক আছে এটো এক্সট্ৰাকে তুমি মাল্টিপ্লাই কৰিছা এক্সট্ৰা মাল্টিপ্লাই কৰিছা গতিকে -5/2√3 হোল স্কয়াৰ হেতু আমি এক্সট্ৰাকে মাল্টিপ্লাই কৰিছো আৰু লাষ্টত আছে 2 = 0 হলনে এটো a² - 2ab * b plus b² a² - 2ab plus b² মানে a - b হোল স্কয়াৰ কি লিখিব পাৰা √3x এটো a হৈ গ'ল - b মানে 5/2√3 হলনে তাৰপিছত বাকি এটো সলভ কৰিব লাগে এটো সলভ কৰিলে কিমান হ'ব 25 কিমান হ'ব 12 + 2 = 0 এটো মাইনাস আহিব ইয়াত মাইনাস আছে ঠিক আছে 5/2√3 হোল স্কয়াৰ সলভ কৰিলে 25/4 3 12 এটো হ'ব তাপা এটো সলভ কৰিলে কিমান হ'ব √3x - 5/2√3 হোল স্কয়াৰ -1/12 = 0 এলসিএম লৈ সলভ কৰিলে এটো ওলাল ঠিক আছে তো a² ইয়াক আমি b² a² লাষ্টত আমি কি কৈছিলো যে a² - b² ফৰ্মত নিব লাগে এটো b² বনাব লাগে এটো কেনেকে হ'ব b² বনালে চাবা এটো যদি মই b² বনাও কিমান হ'ব এটা তো a টো গুটেটো a হয় a² হৈ আছে ঠিক আছে এটো আমি b² ফৰ্মত নিব লাগে সো কেনেকে হ'ব √3x - 5/2√3 হোল স্কয়াৰ মাইনাস এটো কি লিখিব পাৰা 2√3 হোল স্কয়াৰ ইকুৱেল টু 0 সো 2√3 হোল স্কয়াৰ যদি চোৱা 1/2√3 ইয়াক যদি হোল স্কয়াৰ কৰো কিমান হ'ব 1/4 * 3 তাৰ মানে 1/12 হ'ব তাৰ মানে 1/12 হক আমি b² যেনেকে এটো a² এটো b² ফৰ্মত আমি কেনেকে লিখিম এটো ঠিক আছে 1/2√3 হোল স্কয়াৰ কৰিলে মানে এটো হল a² আৰু এটো হল b² ঠিক আছে তো এটো ওলালে এটো তোমালোকে লিখিবা এইকন স্টেপ যদি লিখা স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে নেক্সট স্টেপটো আমি সলভ কৰো নেক্সট স্টেপটো কেনেকে কৰিম চাবা তো এটো a² - b² ফৰ্মত আহি গল এতিয়া আমাৰ কি আহিব ফৰ্মুলাটো a² - b² মানে a + b * a - b তাৰ মানে a plus b হয়নে এটো গুটেটো a এটো b a plus b into a minus b √3x minus 5/2√3 a minus b মানে 1/2√3 equal to 0 ঠিক আছে তো এটো যদি সলভ কৰো ব্র্যাকেটটো √3x
minus 2 root 3 common আছে তলত LCM তো কিমান হ'ব -5 plus 1 -4 তাৰ মানে -2/√3 ঠিক আছে কাৰণ ওপৰত -4 তলৰ ওপৰ 2 লগত ওপৰ 4 টো কেনসেল যাব তাৰপিছত এটো কিমান হ'ব √3x এটো কিমান হ'ব 3/√3 = 0 ঠিক আছে তো এতিয়া এই দুটা ইকুয়াল টু 0 তাৰ মানে আমি কি লিখিব পাৰিম √3x - 2/√3 = 0 ঠিক আছে তো এটো কিমান হ'ব √3x = 2/√3 আমাৰ x = √3 আপনি ক্রস মাল্টিপ্লাই হলে কিমান হ'ব 2/3 হৈ যাব √3 * √3 3 হৈ যাব আৰু এটো কিমান হ'ব √3x - 3/√3 = 0 তাৰ মানে √3x = 3/√3 তাৰ মানে কিমান হ'ব এটো ক্রস মাল্টিপ্লাই কৰিলে x = 3/3 তাৰ মানে x = কিমান হয় 1 হ'ব বুজি পালানে হেতুৱে আমি কৈ দিছো আকৌ এবাৰ ফাইনালি যে আমি যদি কমপ্লিটিং স্কয়াৰ মেথডটো এপ্লাই কৰো তেতিয়া প্ৰথমতে আমি প্ৰথম ফাৰ্স্ট আৰু সেকেন্ড টাৰ্মটো ব্যৱহাৰ কৰি পেলাই আইদাৰ a + b হোল স্কয়াৰ অৰ a - b হোল স্কয়াৰ ফৰ্মত নিব লাগিব নি পেলাই ফাইনাল যোনটো ফৰ্ম হ'ব হেতুক আমি a স্কয়াৰ - b স্কয়াৰ ফৰ্মত লিখি পেলাই আমাৰ ইকুৱেল টু 0 কৰিলে আনসাৰটো ওলাই যাব ঠিক আছে থাৰ্ড মেথডটো কি বুলি কোৱা আছে কোৱাড্ৰেটিক ফৰ্মুলা মেথড এটো কি হয় ইয়াৰ কাৰণে এটা আমি ফৰ্মুলা পাম সেই ফৰ্মুলাটো মই তোমালোকক কেনেকৈ ওলাই দেখাই দিছো ax স্কয়াৰ + bx + c = 0 ঠিক আছে এই কোৱাড্ৰেটিক ইকুৱেশনটো সলভ কৰিবলৈ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে সলভ কৰা মানে কি x ৰ ভ্যালু লোৱা এই ফৰ্মুলাটো হৈছে -b ± √b² - 4ac / twice a এটো হৈছে ফৰ্মুলা এই ফৰ্মুলাটো মানে চোৱা যিকোনো এটা কোৱাড্ৰেটিক ইকুৱেশন বা যিকোনো এটা দ্বিঘাত সমীকৰণ যদি তোমাক দিয়া হয় সেই দ্বিঘাত সমীকৰণটো আমি যোন তিনটা মেথড আমি ডিসকাস কৰিছো দুটা অলৰেডি ডিসকাস কৰিলো 3 নম্বৰটো আমি ডিসকাস কৰিম যিকোনো ধৰণৰ কোৱাড্ৰেটিক ইকুৱেশন তুমি এই তিনটাৰ ভিতৰত যিকোনো এটা মেথড এপ্লাই কৰি পেলাই তুমি সলভ কৰিব পাৰিবা ঠিক আছে কোৱাড্ৰেটিক ফৰ্মুলাটো মানে তুমি ফৰ্মুলাটো মনত ৰাখিলেই হ'ল বেছি দীঘলীয়া নহয় জাস্ট ফৰ্মুলাটো তুমি a b c এই ভ্যালু গিটা যোনটো আমাৰ লিখা আছে x ৰ ভ্যালু কেনেকৈ উলিয়াবা এই ফৰ্মুলাটো দি পেলাই তো ইয়াৰ পৰা তুমি সেই কোৱাড্ৰেটিক ইকুৱেশন যোনটো দিয়া থাকিব তাৰ পৰা তুমি a b c ভ্যালু গিটা উলিয়াই লৈ পেলাই সলভ কৰিলে আনসাৰটো ওলাই যাব ঠিক আছে ইয়াত এটা কথা আছে এই যোনটো b² - 4ac ঠিক আছে ইয়াক কি বুলি কোৱা হয় ডিসক্ৰিমিনেন্ট বুলি কোৱা হয় ডিসক্ৰিমিনেন্ট এটো কি কাম কৰে যে তোমাৰ যোনটো x ৰ মান ওলাব ঠিক আছে ৰুট ওলাব যোনটো কোৱাড্ৰেটিক ইকুৱেশনৰ যোনটো সলিউশন ওলাব সেই সলিউশনটো কেনেকুৱা হ'ব ঠিক আছে সেই সলিউশনটো তোমাৰ ৰিয়েল সলিউশন হয় না বাস্তৱ সলিউশন হয় না নহয় ৰুট গিটাৰ নেচাৰটো কেনেকুৱা ঠিক আছে যোন গিটা আমি মূল পাম বা যোন গিটা আমাৰ সলিউশন পাম সেই সলিউশন গিটাৰ ফৰ্মটো কেনেকুৱা হয় সেই গিটা বস্তু আমি কেনেকৈ গম পাম বাদে আমাৰ কোৱাড্ৰেটিক ইকুৱেশনৰ পৰা আমাৰ সলিউশনটো কেনেকুৱা টাইপৰ ওলাব হেতু আমি এই b² - 4ac তাৰ মানে ডিসক্ৰিমিনেন্টৰ পৰা উলিয়াব পাৰিম হেতু কথা মনত ৰাখিবা প্ৰথমটো হৈছে যদি b² - 4ac > 0 হয় ঠিক আছে b² - 4ac যদি > 0 হ'ব তেতিয়া হলে কি হ'ব roots are real and different মানে ৰুট যোন গিটা আমাৰ x ৰ মান ওলাব যদি b² - 4ac আমি সলভ কৰিলে যদি আমাৰ কি হয় ৰিজাল্টটো 0 তকে ডাঙৰ হয় তেতিয়া হলে আমাৰ কি হ'ব ৰিয়েল মানে বাস্তৱ আমাৰ যোনটো ৰুট ওলাব আমাৰ সলিউশন গিটা যোন গিটা ওলাব সেই সলিউশন গিটা ৰিয়েল হ'ব বাস্তৱ হ'ব আৰু লগতে কি হ'ব বেলেগ হ'ব ঠিক আছে হেতু মনত ৰাখিবা সেকেন্ডটো কি হয় সেকেন্ডটো হৈছে যদি আমাৰ b² - 4ac = 0 হয় তেতিয়া কি হ'ব roots are real and কি equal হ'ব তাৰ মানে b² - 4ac যদি equal to 0 হয় তেতিয়া হলে আমাৰ যোনটো x ৰ সলিউশন ওলাব সেই x ৰ সলিউশন গিটা ৰিয়েল হ'ব মানে বাস্তৱ হ'ব কিন্তু একে টাইপৰ হ'ব যেনেকৈ ধৰি লোৱা x = 1 আৰু x = 1 একে ওলাব থাৰ্ডটো কি আছে থাৰ্ডটো হৈছে যদি হে b² - 4ac < 0 হয় তেতিয়া হলে no real roots exist মানে আমি কোন ধৰণৰ বাস্তৱ কি হয় সমাধান নাপাও বা x ৰ বা যোনটো ৰুট ওলাব ঠিক আছে যোনটো মূল বা সমাধান ওলাব সেই সমাধানটো কেনেকুৱা নহয় ৰিয়েল নহয় বাস্তৱ নহয় ঠিক আছে এই তিনটাৰ ভিতৰত MCQ খুব সুধি থাকে ঠিক আছে যেহেতু MCQ আমাৰ 35 কি বুলি কয় MCQ আমি 45 মাৰ্কছৰ ৰেডি কৰিব লাগিব তো তাৰ কাৰণে আমাৰ কি হ'ব এই বিলাকৰ পৰা খুব কোৱেশ্চন অহা দেখা যায় কেনেকুৱা কন্ডিশনত এটো কোতে ঠিক আছে তোমালোকে এইগিটা নোট ডাউন কৰি লবা তো গতিকে এটো ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই আমি এটা নিউমেৰিকেল আমি সলভ কৰিম ঠিক আছে সেই নিউমেৰিকেলটো আমি সলভ কৰিব লাগিব
তো আসলে তুমি তোমাক এটা ইকুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যন এটা দিয়া থাকিব তো সেই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা তোমাক সুধিব যে এই তলৰ যোনটো দ্বিঘাত সমীকৰণ হয় সেই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ ৰুট বা ৰিয়েল ৰুট এক্সিষ্ট হয় নে নহয় সেইটো সুধিব যদি হয় উলিয়াবলৈ ক'ব ঠিক আছে মই এটা এক্সাম্পল দি দিছো তোমালোকে এইখিনি লিখিলা সম্ভৱ তো এটা আমি কুৱেশ্যন কৰিছো तो 4x square plus 3x plus 5 equal to 0 তোমাক খুদিছে does the quadratic equation has real roots এটো খুদিলে জানিবা তো তাৰ কাৰণে তুমি কি কৰিবলে মই যে কলো ডিসক্ৰিমিনেন্ট বুলি সেই ডিসক্ৰিমিনেন্টৰ পৰা আমি চেক কৰিছম ৰিয়েল হবনে নহয় যদি ৰিয়েল হয় সলিউশন এক্সিষ্ট কৰিব যদি লেস দেন 0 হয় তেতিয়াহলে ৰিয়েল নহয় আৰু সলিউশন এক্সিষ্ট নকৰে তো তাৰ পৰা আমি প্ৰথম কি উলিয়াব লাগিব a উলিয়াব লাগিব 4 তো x স্কয়াৰ লগত মানে আমাৰ ফৰ্মটো কেনেকা আছে ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 সো a ভ্যালু 4 আহিলে b ভ্যালু 3 আহিলে c ভ্যালু কিমান হয় 5 আহিলে তো x আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা কি হয় x ইকুৱেল টু -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই কি twice গতিকে আমি b স্কয়াৰ মাইনাস 4ac টো আমি কৰিছাও যদি তাৰ ভ্যালুটো গ্ৰেটাৰ দেন 0 হয় বা ইকুৱেল টু 0 হয় তেতিয়া হলে ৰিয়েল হ'ব এ সলিউশন এক্সিষ্ট কৰিব কিন্তু লেস দেন 0 হলে নহয় চোৱা b স্কয়াৰ মাইনাস 4ac আমি কৰিছাও b স্কয়াৰ মানে 3 স্কয়াৰ মাইনাস 4 ইনটু a মানে 4 ইনটু 5 মানে 9 মাইনাস 80 কিমান হ'ব 71 minus 71 less than 0 তাৰ মানে কি হ'ব আমাৰ b স্কয়াৰ minus 4ac ভ্যালু less than 0 ওলাইছে তাৰ মানে less than 0 ওলা মানে কি সলিউশনস যোন ইয়াৰ সলিউশন আমাৰ কি হ'ব ৰিয়েল হ'ব নে সলিউশন এক্সিষ্ট কৰিব নে নকৰে ঠিক আছে since b স্কয়াৰ minus 4ac কি হয় less than 0 no real solution exist ঠিক আছে তো এনেকা আমি চেক কৰি চাব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট এটা কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰিছা প্ৰথমতে আমি চেক কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যনটা তোমাক দিয়া হ'ব এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমি প্ৰথমতে চেক কৰি চাম b স্কয়াৰ মাইনাস 4ac ডিসক্ৰিমিনেন্টটো ব্যৱহাৰ কৰি পেলাই চেক কৰি চাম যদি গ্ৰেটাৰ দেন 0 হয় বা ইকুৱেল টু 0 হয় তাৰ মানে ৰিয়েল হ'ব প্ৰথমতে চেক কৰি চাম যদি আমাৰ লেস দেন 0 নোলায় তেতিয়া আমি ইকুৱেশ্যনটো সলভ কৰি দিম ঠিক আছে তো এটা ইকুৱেশ্যন লৈছো মই বুজি পালা কেনেকৈ ইকুৱেশ্যন চেক কৰিব লাগে চোৱা এটো লাস্ট মেথড এটা দি পেলাই মই ইকুৱেশ্যন এটা সলভ কৰিছো সেই ইকুৱেশ্যনটো হৈছে এটো 3x স্কয়াৰ ধৰি লোৱা 3x স্কয়াৰ minus 5x plus 2 equal to 0 ঠিক আছে তো ইয়াৰ পৰা আমি প্ৰথমতে a উলাম a কিমান হ'ব 3 b কিমান হ'ব -5 c কিমান হ'ব 2 হলনে তো এতিয়া প্ৰথমতে আমি ডিসক্ৰিমিনেন্টটো উলিয়াইছো b স্কয়াৰ minus 4ac তো b স্কয়াৰ মানে কিমান -5 হোল স্কয়াৰ ঠিক আছে ইনক্লুডিং সাইন আহিব -4ac a মানে হৈছে 3 a মানে হৈছে 3 c মানে হৈছে 2 ঠিক আছে তো কিমান হ'ব এটো 25 minus 24 তাৰ মানে 1 greater than 0 যদি greater than 0 হয় কি আছিল কন্ডিশনটো roots are real and different ঠিক আছে মানে ৰিয়েল roots exist কৰিব আৰু যোনকিটা root আমি উলিয়াম সেই root গিটা বেলেগ বেলেগ হ'ব তো এতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম কোন যোনটো আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা আছিল -b প্লাস মাইনাস root over b square minus 4ac divided by twice ঠিক আছে সো এটা সলিউশনটো আমি কৰো x = -b মানে b কিমান হয় -5 সো -b কৰিলে কিমান হয় মাইনাস মাইনাস প্লাস 5 হৈ যাব 5 প্লাস মাইনাস root over b square মানে -5 স্কয়াৰ মানে 25 -4ac তো ইয়াৰ আমাৰ b square - 4ac ওলাই আছে আনসাৰটো কিমান হয় এটো আকৌ এবাৰ কৰিছো 25 - 24 ঠিক আছে b square - 4ac এটো ভ্যালু ওলাই আছে চেক কৰিছো তো আমি ভ্যালুটো উলিয়াই লিলো ডিভাইডেড বাই টুৱাইস তাৰ মানে 2 * a 3 6 x = 5 25 - 24 মানে 1 প্লাস মাইনাস 1/6 root over 1 মানে 1 হয় গতিকে আমাৰ কি আহিব 5 plus 1 5 plus minus 1/6 তাৰ মানে আমি এনেকৈ লিখিব পাৰো ইয়াৰ ভ্যালু x = 5 এবাৰ plus 1 divided by 6 বা x = 5 minus 1 divided by 6 গতিকে x কিমান হ'ব ইয়াত
6/6 তাৰ মানে x equal to 1 আৰু x equal to 4/6 x equal to 2/3 so এইটা চোৱা ৰুটস গিটা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা হয় আৰু লগতে বেলেগ বেলেগ ডিফাৰেন্ট x equal to 1 আৰু x equal to 2/3 গতিকে কোৱাড্ৰেটিক ইকুৱেচনৰ তোমাৰ এই চেপ্টাৰটো এই কোৱাড্ৰেটিক ইকুৱেচনৰ চেপ্টাৰটো তোমাৰ তিনটা মেথড আছিল এই তিনটা মেথড দি পেলাই আমাৰ এইটা আমি কোৱেশ্চনছ অলপ ডিসকাস কৰিলো এতিয়া নেক্সট আমি কোৱাড্ৰেটিক ইকুৱেচনৰ কি কৰিম প্ৰ্যাকটিক্যাল লাইফৰ যোনবিলাক নিউমেৰিকেল বিলাক সলভ কৰিম এতিয়া কথাটো হল কি তোমালোকে যদি কোৰ্সটো জয়েন কৰিব বিচাৰা চেনেলটোত জয়েন হ'ব লাগিব তো চেনেলটোত জয়েন হলে আমাৰ যিখিনি দৰকাৰ হয় তিনটা লেভেলৰ আছে যদি তোমালোকে ফুল কোৰ্স পঢ়িব বিচাৰা 9 10 11 12 ঠিক আছে ফুল কোৰ্স যদি বিচাৰা ফুল কোৰ্স বিচাৰিলে তোমালোকে জয়েন হ'ব পাৰা তাতে ইউটিউবত থৰে দিয়ে তোমালোকে এটা ধুনিয়া প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে ইন ভেৰি শৰ্ট টাইম তোমালোকে কি কৰিব পাৰিবা হে কোৰ্সটো যদি কোৰ্স মানে ধৰিলো মই এপটো ৰেডি কৰি আছো কিন্তু ইমান পটকে এপটো ইমান বনাই উঠাটো ইমান ইজি কাম নহয় অলপ দীঘলীয়া প্ৰসেস এটা হয় গতিকে সেই কাৰণে ইমান দেৰিটো কৰিব নোৱাৰো গতিকে তোমালোকে যদি লাইভ ক্লাছ জয়েন হ'ব বিচাৰা যদি লাইভ ক্লাছ কৰিব বিচাৰা তেতিয়া হলে তোমালোকে কমিউনিটিত জয়েন হ'ব লাগিব আৰু মই ইউটিউবত আনিয়ে থাকিম এনেকা স্যাম্পলস কিছুমান কিন্তু যদি তোমালোকে ফুল কোৰ্সটো উইথ আমি ইয়াত ফুল কোৰ্সটোত কি হয় ইয়াত তোমালোকে অকল বোৰ্ড বুলি নহয় তোমালোকে ইয়াত সবৰে কাৰণে প্ৰিপাৰেচন কৰিব পাৰিবা ইউ ক্যান প্ৰিপেয়াৰ ফৰ অলিম্পিয়াড এক্সামস ঠিক আছে এন্ট্ৰেন্স এক্সাম বিলাক যোন বিলাক হৈ থাকে সেই এন্ট্ৰেন্স বিলাকৰ কাৰণে তোমালোকে ইয়াত প্ৰিপাৰেচন চলাব পাৰিবা তো তাৰ কাৰণে তোমালোকে চেনেলটোত জয়েন হ'ব পাৰিবা ঠিক আছে তো কোৱাড্ৰেটিক ইকুৱেচনৰ যোন গিটা আমাৰ মেথড আছিল সেই মেথড গিটা আমি ডিসকাস কৰিলো ঠিক আছে তোমালোকে দুই এটা মান এক্সাৰসাইজৰ পৰা কোৱেশ্চন কৰি চাবা সেটা মান তোমাৰ হোমৱৰ্ক হিচাপে তোমালোকে মই পিডিএফ এটা দি দিম ডেসক্ৰিপচনত তো তোমালোকে সেই ডেসক্ৰিপচনৰ পৰা কোৱেশ্চন বিলাক টেষ্ট কৰিবা আৰু টেলিগ্ৰামত জয়েন হৈ লবা টেলিগ্ৰামত জয়েন হৈ গলে তোমালোকে যদি কিবা ডাউটস থাকে মোক সুধিব পাৰিবা টেলিগ্ৰামতে ঠিক আছে মই আৰু কোৱেশ্চনছ কিছুমান লৈ আনিম প্ৰ্যাকটিক্যাল কোৱেশ্চনছ বিলাক ঠিক আছে এতিয়া আমি আজিৰ পৰা স্টাৰ্ট কৰিছো ক্লাস 10 ৰ তেনেকে কন্টিনিউয়াছলি আমি ক্লাস 10 ৰ স্টাৰ্ট কৰি যাম ক্লাস 9 ও আনিম ক্লাস 11 12 হেখিনিও মই কন্টিনিউ কৰিমে গতিকে 9 10 11 12 এই প্ৰসেসটো কন্টিনিউ হৈ গৈ থাকিব ঠিক আছে তোমালোকে চেনেলটো জৰিয়তে পঢ়িব পাৰিবা পঢ়ি থাকা জয় এখন